ওম শান্তি। আজি পৰমাত্মাই আমাক কৈছে যে তোমালোকে আত্মিক বন্তি শিক্ষা মানে মন বুদ্ধিৰ যিডাল শলিতা, যেতিয়া জীৱনত আমি সংঘাত, বিভিন্ন কথা বতৰা, বেয়া পৰিস্থিতি, বেয়া সময়ৰ মুখামুখি হওঁ, সেই সময়তে আমাৰ মন বুদ্ধিৰ যিডাল শলিতা সেইডাল নুমাই যায়। আৰু সেই শলিতাডাল নুমাই যোৱাৰ লগে লগেই আমি দিগভ্ৰান্ত হওঁ, দুখিত হওঁ, মনলৈ বিভিন্ন ধৰণৰ নকাৰাত্মক নেগেটিভ ভাৱনা, চিন্তন, থট আহে। আৰু সেই ভাৱনা আৰু চিন্তনক আমি যিমানেই বঢ়াবা দিওঁ, যিমানে আমি ভাবিব আৰম্ভ কৰোঁ, লাহে লাহে সি আমাৰ জীৱনত স্থায়ী হ'বলৈ আৰম্ভ কৰে। সেইবাবে কেতিয়াবা কথাৰ প্ৰসংগত বহুতেই কয়, অমুকটো ঘটনা হোৱাৰ পিছৰ পৰা মোৰ জীৱন পৰিৱৰ্তন হৈ গ'ল, অমুকটো ঘটনাই মোক বৰ বেয়াকৈ জীৱনত আঘাত দিলে, আজিও মই উঠিব পৰা নাই। তেনে অপবাক্য কেতিয়াও নক'ব। স্বয়ং পৰমপিতা পৰমাত্মা তেওঁ এই পৃথিৱীৰ ধৰালৈ আহিছে আপোনাৰ মন বুদ্ধিত যিডাল বন্তি শিক্ষা জ্বলি আছিল, সেই শলিতাডালক পুনৰ জ্বলাবলৈ, পুনৰ উজ্জ্বলতাৰে জ্বলাবলৈ। স্বয়ং পৰমপিতা পৰমাত্মা এই পঞ্চতত্বৰ আমাৰ এই দুনিয়ালৈ, আমাৰ এই সংসাৰলৈ, আমাৰ নিচেই কাষৰলৈ আহিছে। গতিকে আজি পৰমপিতা পৰমাত্মাই মন বুদ্ধিৰ বন্তি শিখাৰ ওপৰতেই সম্পূৰ্ণ জ্ঞান আমাক দিছে। পৰমপিতা পৰমাত্মাই কৈছে, তোমালোকক পঢ়ুৱাই আছোঁ সুন্দৰ দেৱী দেৱতাক গঢ়ি তুলিবলৈ। তোমালোকৰ সৌন্দৰ্যৰ আধাৰ হৈছে পবিত্ৰতা। আমাৰ সৌন্দৰ্যৰ আধাৰ পবিত্ৰতা। পবিত্ৰতা মানে কি? মন বুদ্ধি সকলো আঘাত, দুখ, চিন্তা, অনীহা সকলোবিলাক দুখৰ পৰা মুক্ত আৰু পৰম পবিত্ৰ। মন বুদ্ধি যেতিয়া ফটফটীয়া, ক্ৰিষ্টেল ক্লিয়াৰ, হীৰাৰ দৰে জিলিকি থাকিব, সেই মন বুদ্ধিত স্বয়ং পৰমপিতা পৰমাত্মাই আৰু শক্তি ভৰাই তুলি আমাক নিজকে জীৱনত নিজে নিজৰ মাৰ্গদৰ্শন কৰিবলৈ সমৰ্থ কৰোৱায়। গতিকে আজি দিনটোত আমি কি কৰিম? কেৱল মন বুদ্ধিৰ সেই শলিতাডালক সকলো সময়তে জ্বলাই ৰাখিম। যিমানেই জ্বলিব সিমানেই আমাৰ সৌন্দৰ্য বাঢ়িব। শাৰীৰিক সৌন্দৰ্য তেনেই কম সময়ৰ বাবে। শাৰীৰিক সৌন্দৰ্য আমি বৃদ্ধি কৰিবলৈ নানান ধৰণৰ মেকআপ লওঁ, বিভিন্ন ধৰণৰ আমি লোচন ক্ৰীম সানো, নিজক সুন্দৰ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰোঁ। কিন্তু স্বয়ং পৰমপিতা পৰমাত্মাই কৈছে, তুমি একো প্ৰলেপ সানিব নালাগে সৌন্দৰ্যৰ বাবে। তুমি কেৱল মন বুদ্ধিৰ সেই বন্তি শিক্ষাডাল, সেই শলিতাডালক নুমাবলৈ নিদিবা। সেইডাল নুমাই যোৱা মানেই তোমাৰ সৌন্দৰ্য একেবাৰে কমি যোৱা। আৰু সেইডাল যিমান জ্বলিব সিমানেই তোমাৰ জ্যোতিষ্মান, তোমাৰ সৌন্দৰ্যৰ দহো দিশে প্ৰচাৰ হ'ব। সকলোৱে তোমাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব। গতিকে আহিব পৰিস্থিতি, কথা বতৰা আহিব, বিভিন্ন পৰিস্থিতি আহি যাব পাৰে। নভবাকৈয়ে আপোনাৰ জীৱনলৈ এনেকুৱা কথা বা পৰিস্থিতি আহিব, ঘটনা ঘটি যাব পাৰে, আপোনজনক হেৰুৱাই দিব পাৰে। আজি যিজন অবিহনে আপুনি থাকিব নোৱাৰে, মুহূৰ্ততে তেওঁ আপোনাৰ পৰা নোহোৱা হৈ যাব পাৰে। যাক আপুনি অতি ভাল পাই, স্নেহ কৰে, তেওঁৱে আপোনাক বিশ্বাসঘাতক কৰি পেলাব পাৰে। গতিকে পৰমপিতা পৰমাত্মাই কৈছে, প্ৰতিটো পৰিস্থিতিৰ বাবে নিজকে সাজু কৰা।
নিজে নিজক প্ৰতিজ্ঞা কৰা, যাতে যিয়েই হৈ নাযাওক কিয় মোৰ জীৱনত, যেনেকৈ পৰিস্থিতি নাহক কিয়, মই মোৰ মন বুদ্ধিৰ, মোৰ আত্মাৰ বন্তি শিক্ষাডাল কোনো কাৰণত নুমাবলৈ নিদিওঁ। আৰু এই বন্তি শিক্ষাডাল জ্বলাই ৰখাৰ একমাত্ৰ উপায়টোৱেই হৈছে মেডিটেশ্যন, ৰাজযোগ মেডিটেশ্যন, যাৰ দ্বাৰা আমি নিজে নিজৰ মন বুদ্ধিৰ জগতলৈ গুচি যাওঁ, যাৰ দ্বাৰা আমি নিজেই নিজৰ মন বুদ্ধিৰ ভিতৰলৈ গৈ সূক্ষ্ম সূক্ষ্ম আঘাতবিলাকক ৰিপেয়াৰিং কৰিব পাৰোঁ, যাৰ দ্বাৰা স্বয়ং পৰম পিতা পৰমাত্মাই আমাৰ মন বুদ্ধিত প্ৰৱেশ কৰি আমাক সকলো দুখ, অশান্তি, অস্থিৰতা, অসূয়া, বেমাৰ আজাৰৰ পৰা আদি কৰি সকলোৰে পৰা আমাক ৰিলিফ দিয়ে, মুক্তি দিয়ে। আৰু সেই ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰাই সৰ্বপ্ৰাপ্তি, সৰ্বসৌন্দৰ্য অধিকাৰিণী হ'বলৈ আমি সক্ষম হওঁ। গতিকে পৰম পিতা পৰমাত্মাই কৈছে, বন্তি শিক্ষা অৰ্থাৎ শিৱ বাবা যি হয়, যেনেকুৱা হয়, সেয়া যথাৰ্থ ৰূপত জানে আৰু স্মৰণ কৰে। মানে আত্মাৰ জ্যোতি, পৰম পিতা পৰমাত্মাৰ জ্যোতি, এই দুই জ্যোতি যেতিয়া মিলি যাব, স্বয়ং পৰম পিতা পৰমাত্মাক যেতিয়া নিৰাকাৰ এটা নূৰ, এটা জ্যোতিৰ ৰূপত আমি দেখিবলৈ প্ৰয়ত্ন কৰিম, যিদিনাখনে পৰমাত্মাৰ লগত সম্পৰ্কিত হ'ব, সেইদিনাখনৰ পৰাই জীৱনৰ সকলো গতিবিধি সলনি হ'বই হ'ব। উৎসৰ্গিত হোৱা মানে হৈছে পিতাৰ সমান হোৱা, উৎসৰ্গিত হোৱা মানে হৈছে পিতাতকৈ উচ্চ বাৎসাহীৰ অধিকাৰী হৈ যোৱা। কি কৈছে? উৎসৰ্গিত হ'বলৈ দিছে, এই মাৰ্গৰ প্ৰতি নিজকে উৎসৰ্গিত হ'বলৈ দিছে, নিজে নিজৰ ওপৰত উৎসৰ্গিত হ'বলৈ দিছে, নিজৰ ভিতৰত থকা সেই বন্তি শিক্ষাডালৰ ভিতৰত সোমাই নিজকে উৎসৰ্গিত হৈ থাকিবলৈ দিছে। আনৰ ওচৰত উৎসৰ্গিত হোৱাৰ কোনো কথাই নাহে। কোনো মনুষ্যৰূপী দেৱ দেৱতা, গুৰু গোসাঁই কাৰো ওচৰত উৎসৰ্গিত হোৱাৰ আমাৰ যুক্তি থাকিব নোৱাৰে। পৰমাত্মাই কৈছে, তুমি তোমাৰ আত্মাৰ সেই বন্তি শিক্ষাডালত চগা পোকৰ দৰে নিজকে সদায় উৎসৰ্গিত কৰি থকা। যিদৰে চগা পোকে লাইট দেখিলে উৰি আহে, কিন্তু অলপ পিছতে তাৰ মৃত্যু হয়, ঠিক একেদৰে জীৱনৰ নিগেটিভ চিন্তন, নিগেটিভ পৰিস্থিতি যি ঘটি গ'ল, সেইবিলাকক চগা পোকৰ দৰে লৈ আনিবলৈ দিছে নিজৰ আত্মাৰূপী লাইটৰ সন্মুখলৈ, য'ত পৰম পিতা পৰমাত্মাই সৰ্বশক্তিৰে আৰু লাইট দিছে, আৰু সেই ভল্টেজত নিগেটিভ চিন্তনবিলাক থাকিব নোৱাৰি, নিজে নিজে নোহোৱা হৈছে, নিঃশেষ হৈছে, আৰু তাৰ ঠাইত পজিটিভ চিন্তনৰ সৃষ্টি হৈছে। এই গোটেই প্ৰচেছটো ৰাজযোগ মেডিটেশ্যনৰ মাধ্যমেৰে খুব সুন্দৰকৈ এই প্ৰচেছটোৰ বিষয়ে শিকোৱা হয় আৰু বুজোৱা হয়। গতিকে পিতাই কি কৈছে? আনক পৰিৱৰ্তন কৰাৰ আগতে নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই হৈছে বুদ্ধিমতা। আজি স্বয়ং পৰম পিতা পৰমাত্মাই আমাক আজি কৈছে যে আনক পৰিৱৰ্তন কৰাৰ আগত নিজক পৰিৱৰ্তন কৰি লোৱা, এয়াই হৈছে সকলোতকৈ ডাঙৰ বুদ্ধিমতা। আমি কি বিচাৰোঁ? আমি যেতিয়া জীৱনত বহুত পৰিস্থিতিৰ সন্মুখীন হওঁ, ঘৰত, সংসাৰত, চুবুৰীত, সমাজত, ৰাজ্যত, দেশত কিমান ধৰণৰ কথা চলি আছে, আমাৰ মনলৈ কি আহে? ইছৰাম, এই মানুহবিলাক কিয় পৰিৱৰ্তন নহয় বাৰু? কিয় এনেকুৱা বাৰু? পৰম পিতা পৰমাত্মাই কৈছে, ইয়াতকৈ অশুভ প্ৰশ্নৰ পৃথিৱীত একো হ'ব নোৱাৰে। কাকো তুমি সলনি কৰিব নোৱাৰা, কেৱল প্ৰশ্ন কৰিব পাৰা, কিয় তেনেকুৱা? আৰু সেই কিয়ৰ উত্তৰ দিবলৈ পৃথিৱীত কোনো নাই, কোনেও যথাৰ্থ ৰূপত তাৰ উত্তৰ দিবই নোৱাৰে। কাৰণ পৰম পিতা পৰমাত্মাৰ মহাবাক্য, এই পৃথিৱীত প্ৰতিটো আত্মাই নিজ নিজ সংস্কাৰ লৈ আহিছে, সকলোৱে নিজৰ নিজৰ ফল্ডাৰ লগত লৈ আহিছে, সেই অনুসৰি সকলোৱে কৰ্মৰ পাৰ্ট বজাই আছে। মহাভাৰতত যেনেকৈ সকলোৱে যিদৰে পাৰ্ট বজাইছিল, ঠিক একেদৰে এইখন
পৃথিৱীত যি মহাভাৰত চলি আছে তাত সকলোৰে সূক্ষ্ম সূক্ষ্ম পাৰ্ট বজি আছে। কোনোবাই যদি নিতান্তই বেয়া কৰিছে তেওঁৰ সেইটোৱে পাৰ্ট বুলি আমি গ্ৰহণ কৰি ল'ব লাগিব, কিয়নো আমি তেওঁক সলনি কৰিব নোৱাৰোঁ, তেওঁৰ ভাগ্য আমি সলনি কৰিব নোৱাৰোঁ। কিন্তু পৰমাত্মাই কৈছে, তুমি যদি তোমাৰ আত্মাৰ বন্তি শিক্ষাডালক জ্বলাই ৰাখা, তোমাৰ যদি মন বুদ্ধিক তুমি সকলো সময়তে এলাৰ্ট ৰাখা, তেন্তে তোমাৰ পাৰ্ট সকলোতকৈ উৎকৃষ্ট হ'ব। তুমি জীৱনত 10জনতকৈও বেছি ভাল পাৰ্ট তুমি বজাব পাৰিবা। সেইবাবে মেডিটেশ্যনৰ অতি আৱশ্যক, কাৰণ কালিলৈকে আমি যি কৰি আছিলোঁ সেয়া সকলো ভুল আছিল। সেই কথাবিলাক কেৱল মেডিটেশ্যনেহে আমাক উপলব্ধি কৰোৱাব পাৰে, অন্যই কৰোৱাব নোৱাৰে। গতিকে আহক চব পৰিৱৰ্তনৰ যাত্ৰাত নিজকে উৎসৰ্গিত কৰোঁ। মোৰ ভিতৰত কি কমি কমজুৰি আছে, মোৰনো কোনটো স্বভাৱৰ কাৰণে মানুহে মোক বেয়া পাবও পাৰে, কাৰ প্ৰতি কিবা আক্ষেপ আছে নেকি, কোনোবাই কিবা কৈছিল সেয়া এতিয়া ধৰি আছোঁ নেকি। গতিকে নিজক যিমান চেক কৰিম আৰু চেঞ্জ কৰিম, সিমানে জীৱনৰ মাদকতা আৰু বাঢ়িব, জীয়াই থাকিবলৈ মন যাব। সকলোৰে লগত মিলিজুলি এইটোকে স্বৰ্গৰ জীৱন যেন লাগিব। সকলোফালে জয় জয় ময় হ'ব, পবিত্ৰ হ'ব। মন বুদ্ধি যেতিয়া পবিত্ৰ হ'ব, সুন্দৰ হ'ব, টেনশ্যনমুক্ত হ'ব, আপোনাৰ সৌন্দৰ্য বৃদ্ধি হ'ব। গতিকে আজি পৰমাত্মাই আমাক কৈছে, শুনাৰ লগতে তাৰ স্বৰূপ হৈ মনৰ মনোৰঞ্জন দ্বাৰা সদায় শক্তিশালী আত্মা হোৱা। এনেকুৱা কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা ব্ৰাহ্মণ পৰিয়ালৰ পিতাৰ সন্মান হানি হয়। আত্ম অভিমানী হৈ সম্পূৰ্ণ পবিত্ৰ হ'ব লাগে, স্মৃতিৰ দ্বাৰা পুৰ্নিলেপ আঁতৰাব লাগে। গতিকে এনে কৰ্ম কৰা উচিত নহয় যাৰ বাবে স্বয়ং ভগৱানেও দুখ পায়। আৰু নিজকে আত্মা বুলি জানি নিজৰ মন বুদ্ধিত নিজৰ একাগ্ৰতা স্থিৰতা ধৰি ৰাখি সেই স্মৃতিৰ দ্বাৰা ভিতৰত থকা নিগেটিভিটিক নিজে নিজে নোহোৱা কৰিব লাগে। গতিকে যিমানে আমি স্বকেন্দ্ৰিক হ'ম, নিজক নিৰীক্ষণ কৰিম, প্ৰশিক্ষণ দিম, সিমানে আমি 100% পাৰফেক্ট, সুন্দৰ, সুখ শান্তি সৌন্দৰ্য আনন্দৰে ভৰপূৰ জীৱন আমি উদযাপন কৰিব পাৰিম। পৰমপিতা পৰমাত্মাই আকৌ কৈছে, নিতৌ মনত নিজৰ প্ৰতি আৰু অন্যৰ প্ৰতি উৎসাহ উদ্দীপনাৰ সংকল্প আনা, নিজেও সেই সংকল্পৰ স্বৰূপ হোৱা আৰু আনৰ সেৱাটো প্ৰয়োগ কৰা। তেতিয়া নিজৰ জীৱনো সদা কালৰ বাবে উৎসাহ ভৰা হৈ যাব আৰু আনকো উৎসাহ দিওঁতা হ'ব পাৰিবা। যেনেকৈ মনোৰঞ্জনৰ অনুষ্ঠান পতা হয়, তেনেকৈ নিতৌ মনৰ মনোৰঞ্জনৰ অনুষ্ঠান পাতা, যি শুনা তাৰ স্বৰূপ হোৱা, তেতিয়া শক্তিশালী হৈ যাবা। গতিকে বাবাই কি কৈছে আজি, আনৰ বাবে উৎসাহ উদ্দীপনা হোৱা, আনক জীৱন দান দিওঁতা হোৱা, এনেকুৱা কথা কোৱা যাতে আনৰ জীৱন উৎসৰ্গিত হৈ যায়। উৎসাহ উদ্দীপনাৰে সেই আত্মাই যেন জীৱনটো নতুনকৈ জীয়াবলৈ সাহস পায়। আৰু শেষত কৈছে আজি পৰমাত্মাই, সকলোতকৈ তীব্ৰ গতিৰ সেৱাৰ সাধন হৈছে শুভ আৰু শ্ৰেষ্ঠ সংকল্পৰ শক্তি। সেইবাবে ৰাতিপুৱাই শুই উঠি নিজৰ বাবে শুভ আৰু শ্ৰেষ্ঠ সংকল্প লোৱাটো অতি বাঞ্ছনীয়। মই মাষ্টাৰ শক্তিশালী, মই গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন, মই শান্ত স্থিৰ, মই দিব্য গুণৰ অধিকাৰী, মই নিৰাকাৰী নিৰহংকাৰী, মই নিৰ্বিকাৰী, সকলো সমস্যা সকলো চিন্তাৰ পৰা মুক্ত। জীৱনলৈ মোৰ যি পৰিস্থিতি যি সমস্যা আহিব সকলোকে মই নিজৰ নিয়ন্ত্ৰণত ৰাখি দিনটো সুখ আনন্দ প্ৰাচুৰ্যৰে উদযাপন কৰিম। এনেদৰে সদায় নিজৰ বাবে শুদ্ধ আৰু শুভ সংকল্প প্ৰয়োগ কৰিব লাগে। গতিকে পৰমপিতা পৰমাত্মাৰ এই মহাবাক্যক আজিৰ দিনটোত আমি নিজৰ জীৱনত প্ৰয়োগ কৰোঁ আহক। জীৱনৰ প্ৰতিটো সময়তে থাকিব বেদনা থাকিব, প্ৰতিটো সমস্যাই জুৰুলা কৰিব, কিন্তু সেই সমস্যাটোনো কিয় আহিছে, ক'ত উৎপত্তি হৈছে, কাৰ দ্বাৰা আহিছে, যেতিয়া আমি জানি ল'ম যে সকলোৱে নিজৰ নিজৰ পাৰ্ট বজাই আছে,
সকলোৰে নিজৰ নিজৰ স্থিতি আছে, তাত আমি কৰিবলগীয়া একো নাই, আৰু তেতিয়া আমি সকলো সমস্যাৰ পৰা মুক্ত হ'ব পাৰিম। ওম শান্তি।